আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে আজি বিষ্ণু ৰাভা বঁটাও আচলতে প্ৰদান কৰা হ'ব কি এক পৰিৱেশে বৰ্তমান নলবাৰীত বিৰাজ কৰিছে আপোনাৰ জৰিয়তে আমি অসমৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ সুমন্ত চাওক যেহেতু আজি সমগ্ৰ ৰাজ্যতে ৰাভা দিৱস যি উদযাপন কৰা হ'ব আৰু ইয়াৰ সমান্তৰালভাৱে নলবাৰী চৰকাৰী গৰ্জন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত যি নলবাৰীত আজি 20 জুনৰ দিনটোত ৰাভা দিৱস উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে আৰু প্ৰায় 4 বজাত ইয়াতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু তাৰ লগে লগে কেইবাগৰাকীও মন্ত্ৰী বিধায়কে এই যি ৰাভা দিৱসৰ এই বঁটা প্ৰদান অনুষ্ঠানতো অংশগ্ৰহণ কৰিব আৰু 7 গৰাকীকৈ লোকক ৰাষ্ট্ৰীয় আৰু যি ৰাজ্যিক বঁটা প্ৰদান কৰা হ'ব আৰু এই মুহূৰ্তত সহযোগী বঞ্জিতে দেখুৱাব মঞ্চ সজ্জিত কৰা হৈছে প্ৰায় 4 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই যি সভাস্থলীত আহি উপস্থিত হ'ব 4 বজাত আৰু ৰাতিপুৱা 10:30 বজাৰ পৰা ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হয়তো কিছু সময় পিছতে ইয়াতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব চিত্ৰাংকন প্ৰতিযোগিতাই হওক বা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব পোনে পোনে নলবাৰী বিদ্যালয় অধ্যক্ষ ডাঙৰীয়া এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে কি ক'ব ছাৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 4 বজাত উপস্থিত হ'ব এক বঁটা প্ৰদান কাৰ্যসূচী ইয়াতে অনুষ্ঠিত কৰা হ'ব কি ক'ব হয় আজি আমাৰ নলবাৰীবাসীৰ কাৰণে বৰ সৌভাগ্যৰ দিন কাৰণ গোটেই ৰাজ্যিক ভিত্তিত আজি আমাৰ নলবাৰী গৰ্ডন স্কুল খেলপথাৰত আয়োজন কৰিছে সাংস্কৃতিক পৰিক্ৰমা তথাপি নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত যি আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰিবলৈ হৈছে সঁচাকৈ আমি বৰ আপ্লুত হৈছোঁ আৰু গোটেই দিনজোৰা কাৰ্যসূচী আছে এতিয়া গোটেই স্কুল কলেজখিনিৰ বিভিন্ন গীত মাতেৰে আৰম্ভ হ'ব আৰু পোনপ্ৰথমে আমাৰ চৰকাৰী গৰ্জন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি আৰম্ভণি গীতেৰে আজিৰ শুভাৰম্ভণি কৰিব আৰু তাৰপিছত বিভিন্ন স্কুল কলেজৰ গীত মাত হ'ব আৰু 4 বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব বুলি গম পাইছোঁ গতিকে আজি সঁচাকৈ বৰ সুন্দৰ দিন আমাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বৰ আহ্লাদিত হৈছে অমান্তৰালভাৱে আমিও বহুত সুখ পাইছোঁ আৰু সঁচাকৈ আজি বৰ ভাল লগা দিন আমাৰ কাৰণে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে ছাত্ৰ ছাত্ৰীসকল যিহেতু আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা অসম চৰকাৰৰ পৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আৰু কিছু সময় পিছতে ইয়াতে বিভিন্ন কাৰ্যসূচী ৰখা হ'ব যেহেতু চিত্ৰাংকন প্ৰতিযোগিতাই হওক বা কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাও ইয়াতে অনুষ্ঠিত কৰা হ'ব আৰু আবেলি 4 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে যি সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা নলবাৰী যি নলবাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সাংসদ ফণীভূষণ চৌধুৰী আৰু যি বিষ্ণু ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা তেজপুৰৰ সাংসদগৰাকীৰ সাংসদ পৃথ্বীৰাজ ৰাভাও আহি ইয়াতে উপস্থিত হ'ব আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু সময় পিছতে ইয়াতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব সুমন্ত হয় চন্দন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়তো আমি আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম আৰু তাৰ প্ৰাক্ষণতো যদি কোনো আচলতে ছাত্ৰ ছাত্ৰী বা অন্যান্য লোকে ৰাভা সংগীত পৰিৱেশন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ জৰিয়তে আমি অসমৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা